তো বন্ধুসকল আপোনালোকে হয়তো গম পাইছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাই লাখ টকীয়া বাইদেউৰ অংশগ্ৰহণ লৈছিলে বা আপোনালোকে এপ্লাই কৰিছিলে তেওঁলোকৰ একাউণ্টত অহা কালি অৰ্থাৎ 9 জুন তাৰিখে 10,000কে সোমাব। তো বন্ধুসকল সঁচাকৈ আপোনাৰ একাউণ্টত কালিয়ে পইচা সোমাব নে আৰু কেইদিনমান লাগিব তাৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল যিহেতুকে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা 9 জুন অৰ্থাৎ অহা কাইলি ভিতৰত আপোনালোকৰ যিবিলাক সমষ্টি আছে সমষ্টি এখন লিষ্ট প্ৰকাশ কৰিব যোনখন লিষ্টত আপোনালোকৰ নাম থকা লগে লগে আপোনালোকৰ একাউণ্টত 10,000কে পইচা সোমাব। মানে কালিয়ে পইচা নিদিয়ে, এইটোতো আপোনাৰ ইনে ওলাই আছে। তেওঁলোকে এটা কালি লিষ্টে প্ৰকাশ কৰিব যিখন লিষ্টত আপোনালোকৰ যদি নাম আছে তেতিয়ালৈকে আপোনালোকৰ যি 10,000 টকীয়া পইচাটো আপোনালোকে পাব। কিন্তু এই লিষ্টটো আপোনাৰ হয়তো অনলাইনো প্ৰকাশ কৰিব পাৰে বা অফলাইনো কৰিব পাৰে। এতিয়ালৈকে মানে এইটো সদৰি কৰা নাই যে এইটো অনলাইন লিষ্টটো প্ৰকাশ হ'ব নে অফলাইন। আৰু যদিহে অনলাইন লিষ্টটো প্ৰকাশ কৰে তেতিয়াহ'লে চিন্তা নকৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকৰ যিটো অনলাইন কিদৰে আপুনি চাব পাৰিব যে আপোনালোকৰ লিষ্টত নাম আছে নে নাই। যদি চাব বিচাৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, মই নেক্সট ভিডিঅ'ত দেখাই দিম। আৰু বন্ধুসকল আপোনালোকৰ হয়তো সোনকালেই মানে যি পইচা সোমাবলৈ আছে হয়তো সোমাব আৰু বেছি দিন আপোনালোকে অপেক্ষা কৰিব নালাগে, যিহেতুকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদৰি কৰিছে যে পইচা সোনকালেই সোমাব। তো বন্ধুসকল এনেকুৱা ধৰণৰ নিউজ আপডেট বা দৰকাৰী ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। তো আৰু এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকৰ আগত নিশ্চয় আহিম। তো আজিলৈ বাই বাই।